কুম্ভ ৰাশি ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনে যাব, কি কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কোনখিনি সময়ৰ পৰা আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, প্ৰেম, বিবাহ, শিক্ষা, চাকৰি কেনেকুৱা হ'ব, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 2025 বৰ্ষৰ কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল। বৈদিক জ্যোতিষৰ অনুসৰি কুম্ভ ৰাশিৰ স্বামী শনিদেৱ হয়। শনিদেৱক ন্যায়প্ৰিয় দেৱতা মনা হয় আৰু শনিদেৱে ব্যক্তিক কৰ্ম অনুসৰি ফল প্ৰদান কৰে। 2025 বৰ্ষৰ 1 জানুৱাৰী কুম্ভ ৰাশি গোচৰ কুণ্ডলীত গ্ৰহৰ স্থিতি। আপোনাৰ গোচৰ কুণ্ডলীত লগ্ন ভাৱত শুক্ৰ গ্ৰহ স্থিতি থাকিব, 12 ভাৱত চন্দ্ৰমা থাকিব আৰু 18 মে'ৰ পৰা কুম্ভ ৰাশি গোচৰ কুণ্ডলীত লগ্ন ভাৱত ৰাহু গ্ৰহ আহিব। 2025 বৰ্ষৰ কুম্ভ ৰাশি জাতকৰ বাবে কাম কাৰোবাৰ ফালৰ পৰা এপ্ৰিলৰ পৰা নৱেম্বৰলৈ ভাল হ'ব। ইয়াৰ মাজতে কুম্ভ ৰাশি জাতকৰ উন্নতি হ'ব, কাৰণ শনিৰ 60 দ্বিতীয় চৰণ 29 মাৰ্চত সমাপ্ত হ'ব। কাৰণ কৰ্ম আৰু সপ্তম ভাৱৰ পৰা শনিৰ দৃষ্টি আঁতৰিব, যি কুম্ভ ৰাশিৰ বাবে শুভ হ'ব, কিন্তু লগ্নত ৰাহু থকাৰ বাবে অলপ সংঘৰ্ষ থাকিব। কিন্তু 2024 অনুসৰি 2025 বৰ্ষ শুভ হ'ব। এই বৰ্ষত কুম্ভ ৰাশি জাতকে মান সন্মানৰ প্ৰাপ্তি হ'ব। নতুন বৰ্ষ কুম্ভ ৰাশি জাতকৰ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত ভাল হ'ব, কাৰণ লগ্নত শুক্ৰ আৰু লাভ স্থানত সূৰ্যদেৱ বিৰাজমান থাকিব আৰু দশম স্থানত বুধ গ্ৰহ থাকিব, যি কেৰিয়াৰত স্থায়িত্ব থাকিব। সেইবাবে কুম্ভ ৰাশি জাতকে এই বৰ্ষত ধন সঞ্চয় কৰিব পাৰিব। 2025 বৰ্ষৰ কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ সামান্য হ'ব, কিন্তু মাৰ্চৰ পৰা মে' মাহৰ মাজৰ সময় ভাল হ'ব। এই সময়ত প্ৰতিযোগিতা পৰীক্ষা, ইণ্টাৰভিউ আদিত সফলতা লাভ কৰিব, লগতে বাহিৰৰ দেশৰ ভিজা লাভ কৰিব। আগষ্টৰ পৰা অক্টোবৰলৈ শুভ, কিন্তু এই বৰ্ষত কুম্ভ ৰাশিৰ লোকে এলাহ ত্যাগ কৰিব লাগিব, লগতে ঋণাত্মকতাৰ পৰা দূৰত থাকিব লাগিব। 2025 বৰ্ষত কুম্ভ ৰাশি জাতকসকলৰ স্বাস্থ্যত ভাল বেয়া দুয়োটাই দেখিবলৈ পাব, কাৰণ কুম্ভ ৰাশিত 12 ভাৱত চন্দ্ৰমা স্থিত থাকিব, যাৰ বাবে কুম্ভ ৰাশি জাতকে এই বৰ্ষত যাত্ৰা বহুত কৰিব। সেইবাবে বাহিৰৰ খাদ্যৰ পৰা দূৰত থাকিব লাগে, অন্যথা সমস্যা হ'ব। মে' মাহত কুম্ভ ৰাশি গোচৰ কুণ্ডলী লগ্ন ভাৱত ৰাহু গ্ৰহ আহিব, সেইবাবে স্বাস্থ্য অলপ দুৰ্বল হ'ব। 2025 আৰম্ভণিতে শনি আৰু শুক্ৰ কুম্ভ ৰাশি গোচৰ কুণ্ডলীত লগ্ন ভাৱত থাকিব, সেইবাবে এই সময়ত কুম্ভ ৰাশিৰ মিলিজুলি থকাৰ অনুভৱ হ'ব। লগতে 29 মাৰ্চত ৰাহু আৰু শনিৰ যুতি হ'ব আৰু এই যুতি 18 মে'লৈকে থাকিব। সেইবাবে এই সময়ত বৈবাহিক জীৱনত সমস্যা থাকিব আৰু প্ৰেমৰ ক্ষেত্ৰতো সমস্যা আহিব, লগতে প্ৰেমৰ সম্পৰ্ক ভাঙি যাব পাৰে। সেইবাবে নিজৰ জীৱনসংগীৰ লগত মিলিজুলি চলিব লাগে। 2025 বৰ্ষত কুম্ভ ৰাশিত শনিদেৱৰ 60 থকাৰ বাবে শনিদেৱৰ উপায় কৰিব লাগে। শনিদেৱৰ সন্মুখত সৰিয়হৰ তেলৰ চাকি জ্বলাব লাগে আৰু শনিদেৱৰ লগত সম্পৰ্কিত বস্তুৰ দান কৰিব লাগে। লগতে শনি চালিচা আৰু হনুমান চালিচাৰ পাঠ কৰিব লাগে আৰু শিৱলিংগৰ ৰুদ্ৰাভিষেক কৰিব লাগে। ধন্যবাদ।